বাঢ়ি আছে এতিয়া আৰু বেছি বাঢ়ি গ'লে এইটো ভাঙি আৰু বহিব পাৰে আৰু ৰাইজে ইয়াৰ বিষয়ে তাত হেৰি জনাইছিলে নাই এইটোতো আমি দিনেশক কৈছিলো জনাইছিলো ৰাতিয়ে মই জনাইছিলো দিনেশ আছে না এইটোতো নাজানো ওলাই নাহে ন আমি গোটেইখিনি মিলি ইয়াত মানে আমি ৰক্ষা তাৰপিছত আমি শিল অলপমান ব্যৱস্থা কৰিম আমি গোটেই গাঁৱৰ মানুহে খালি একেলগতে শিলখিনি নিজে হাতে কাম কৰিম মই কওঁ যে আমাৰ এই হিৰণ্য সোণোৱাল টেঙাখাটৰ তেখেতে আজি আহি আমাক ইয়াত দেখা দিয়াৰ কাৰণে আমি আজি বহুত সন্তুষ্ট এইবিলাক ৰাইজ উপস্থিত আছে তেখেতে আজি চৰকাৰৰ ফালৰ পৰা বা নিজৰ ব্যক্তিগত ফালৰ পৰাও বহুতো সাহায্যও দিছে আজি তেখেতে এতিয়া নিজ চকুৰে চালে ইয়াত দেখিলে কেনেকুৱা অৱস্থাত আছে মানুহবিলাক তেখেতে বুজ লোৱাৰ কাৰণে আমি বহুত সুখী আৰু বিশেষকৈ আৰু আমাৰ দেখিছে আপোনালোকে এইবিলাক জলমগ্ন চাৰিওফালে আৰু মেইন মথাউৰিটো আমাৰ বুঢ়ীডিং একদম মেইন এইটো মথাউৰিয়ে মেইন এইটো যদি ভাঙি যায় এই ভাঙি গ'লে আপোনাৰ ডিব্ৰুগড় এইবিলাক যিমান ভিতৰুৱা গাঁও এজনো মানুহ বা যিকোনো বস্তু এটাও বাচি নাথাকে এই মথাউৰিটো যদি ছিঙি যায় কিন্তু ND ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজিলৈকে এই মথাউৰিৰ ওপৰত তেনেকুৱা এটা মানে ভাল হেৰিটো লোৱা নাই আজিলৈকে ইয়াত যি ল'ব লাগে একো পদক্ষেপ লোৱা নাই আৰু এতিয়া হিৰণ্য সোণোৱাল দাদাই কৈছে আমাক তোমালোকে ইমান দুখ কষ্টত ভুগি আছা মই এতিয়া দেখিলোঁ নিজ চকুৰে তো তেখেতে কৈছে এতিয়া তোমালোকৰ ৰাচন পানী তিৰপাল সেইবিলাকৰ ব্যৱস্থা কৰিম বুলি কৈছে তাৰপিছত গৰু ছাগলী দানা পানীৰো ব্যৱস্থা কৰি দিম বুলি কৈছে তাৰপিছত এইবিলাক যিবিলাক বেমাৰ আজাৰ দৰৱ পাতি ডক্টৰ চক্টৰৰ ব্যৱস্থাও কৰি দিম বুলি তেখেতে কোৱাত আমি বহুত সুখী হৈ আছোঁ ৰাইজে মানে চবে মানে ভাল পাইছে তেখেতক দেখি আহি আজিলৈকে চৰকাৰৰ ফালৰ পৰা যিবিলাক বিধায়ক হওক বা হেৰি তেনেকুৱা কোনো এজনো ইয়াত উপস্থিত হোৱা নাই যিজন আপোনালোকে দুলীয়াজান সমষ্টি পৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেজ গোৱালা আপোনালোকে ইয়াত আহিছে নেকি ইয়ালৈতো অহা নাই কালি সেই পিছ ৰাস্তালৈকে আহিলে বোলে আমিতো সেইফালে গৈছিলোঁ হেৰি হেমন্ত ছাৰক লগ কৰিবলৈ গৈছিলোঁ কিন্তু লগ নাপালোঁ তো তেখেত আহি কিনে সেইখিনি পিছ ৰাস্তাৰ পৰা উভতি গুচি গ'ল বোলে তো মেইন তেখেত আহিব লাগে এইফালে এই নদীখন চাই তেখেতেতো নিজ চকুৰে দেখিলে হ'লে নহয় যে এইটো যে কি অৱস্থাত আছে এই নদীখনটো আৰু এই মথাউৰিটো যদি ছিঙি যায় কি হ'ব তেখেতৰো বিপদ হ'ব যে তেখেত যে অকল এই মথাউৰি ছিঙিলে তেখেত বাচিব সেইটো নহয় তেখেতৰ তাতো পাব পানী এই মথাউৰিটো যদি ভাঙি যায় যেনেকৈ আজি তাত এই ঘুমতালত ভাঙিলে সেই যদি তাত নাভাঙি যদি আজি ইয়াত ভঙা হ'লে নহয় আজি আমি কোনেও জীয়াই নাথাকিলোঁ ভাঙি হৈছিলে সেই আগত আপোনালোকে সেইটোও লৈ ল'ব এই যিটো কলভাৰটো দবিছে সেইটোও আপোনালোকক এতিয়াতো বৰ্তমান বাঢ়ি আছে কালিৰ পৰা বাঢ়ি আছে এতিয়া আৰু ৰাফ হৈছে বাঢ়িবলৈ স্পীডকৈ বাঢ়ি আছে শিল আহিছিলে ইয়াত তেজ গোৱালা ছাৰে দিছিলে শিলটো এতিয়া দীনেশ চেত্ৰী আৰু অমিত মাঝিয়ে য'ত দিব লাগে শিল তাত নিদিয়ে তেখেতসকলে তলফালে পিছ ৰাস্তা আছে ওপৰৰ মথাউৰিত শিল পেলাই আৰু নিজৰ পদূলি বনালে সেইটো এতিয়া চৰকাৰে কি কয় কি নকয় সেইটো চৰকাৰৰ মানুহ সিহঁতেতো BJP চৰকাৰৰ মানুহ সিহঁতে কিহৰ কাৰণে সেইটো কৰিলে সিহঁতে জানে আৰু বিধায়ক ছাৰে এতিয়া তাৰ তদন্ত কি লয় কি নলয় সেইটো বিধায়ক ছাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে সেই শিলখিনি বুটলাই হ'লেও আমাৰ আগফালে যিটো বোকা আছিলে আপোনালোকে দেখিলেই সেইটো পেলাই দিয়াটো ব্যৱস্থা কৰি দিয়ক যাতে এই ৰাজু দাই যিটো তিৰপাল দিয়ে সেই তিৰপাল হীৰাৰ ওপৰত এই তিৰপাল পাৰি এই টিকৰাবাৰীৰ যিবিলাক গৰাখহনীয়া বানপীড়িত মানুহ আছে তেখেতসকল সুখেৰে এসাঁজ খাব পাৰে যেন মইতো এতিয়া প্ৰতিখন প্ৰথম দিনাখনৰ পৰাই সকলো এৰিয়াতে গৈ আছোঁ খালি মই টিকিয়াবালি আহিব পৰা নাছিলোঁ তাৰপিছত মানে কি হয় এই সমাজখনৰ লগত মোৰ মানে কি হয় ল'ৰাবিলাক ইমান চিনাকি নাছিলে যে তেখেতলোকে যেতিয়া অসুবিধাত পৰিলে তেখেতলোকে মোক যোৱাকালি জনাইছিলে মই লগে লগে আজি আহিলোঁ যে খোৱা পানীৰ অলপ অসুবিধা হৈছে মানে কি হৈছে এতিয়া প্ৰতিখন গাঁৱতে দেখিছোঁ তাৰমানে গাঁওবোৰবিলাককো দায়িত্ব দিয়া হৈছিলে কিন্তু সময়মতে ধৰক এতিয়া বস্তুবিলাক সিহঁতে পাব লাগিছিলে খোৱা পানী পোৱা নাই ইয়াতে মই যিটো গম পালোঁ এতিয়া খোৱা পানীৰ ব্যৱস্থাটো মই কৈছিলোঁ এতিয়া গাঁওবাসীক যে লগে লগে মই আজিৰ ভিতৰতে মই খোৱা পানীৰ ব্যৱস্থাটো কৰিম মই মানে কি হৈছে চৰকাৰৰ ওচৰত মই কথাখিনি জনাম যদি চৰকাৰে দিলেও দিব নিদিলেও নাই মই নিজৰ ফালৰ পৰা আমাৰ ক্লাব কিছুমান আছে দুলীয়াজানৰ পৰা আমাক সহায় কৰি আছে তেখেতলোকৰ ফালৰ পৰা হ'লেও দিব কিন্তু মই জনাত তাৰমানে আজিলৈকে মই যিমানখিনি চৰকাৰৰ ওচৰত কৈছোঁ চক্ৰ বিষয়াৰ ওচৰত কৈছোঁ য'ত অসুবিধা হৈছে তেখেতলোকে চব ব্যৱস্থা কৰি দিছে
এতিয়া নতুনকৈ আমাৰ ষ্টাফখিনি আমাৰ চক্ৰ বিষয়া যিমান ষ্টাফ আছিলে এই অলপ কালি পৰহিয়ে জইন কৰিছে তেনেকুৱা টাইপৰ তাৰমানে সিহঁতি চব ট্ৰেন্সফাৰ দি দিলে সেইটো কাৰণে অলপমান অসুবিধা হৈছে সিহঁতৰ কিন্তু মই যিহেতু ধৰক তেখেতলোকে যিবোৰ জেগাত যাব নোৱাৰে মই যাব পাৰোঁ সেইবোৰ জেগাত মই লগে লগে গৈ কিনে মই তেখেতলোকক জনাইছোঁ আজিলৈকে সকলোবোৰ ব্যৱস্থা তেখেতলোকে কৰি দিছে মই এতিয়া টিকিয়াবালি ৰাইজৰো এই ব্যৱস্থাখিনি কথা ক'মগৈ আজি আৰু মোৰ 100% যে ইয়াৰ এটা আশা আছে যে এই বস্তুবিলাক তেখেতলোকে দি আছে আৰু দিব ৰাইজক আৰু তেখেতলোকে কৈছে যে 2-3 দিনতে তেখেতলোকৰ ৰেচনবোৰ শেষ হৈ গ'ল কিন্তু হয় 2-3 দিনৰ কাৰণেহে দিছিলে ৰেচনবিলাক এতিয়া কথাটো হৈছে যে নেক্সট এতিয়া আমাকো এতিয়া দিব লাগিব কাৰণ পানীটো বাঢ়ি আছে পানীটো কমা নাই আৰু পানী ব্যৱস্থাটো অতি শীঘ্ৰে আজিৰ ভিতৰতে কৰিবলৈ কাৰণে মই মানে বাইদেউলৈ ফোন কৰিলোঁ তেখেতে আজি কৰি দিম বুলি কৈছে আৰু এতিয়া মেইন কথা হৈছে যে আমাৰ যিবিলাক গৰু ছাগলী উটি গ'ল ইয়াত আপোনাৰ কাগজ বহি উটি গ'ল এতিয়া কথাটো হৈছে যিখিনি গৰু ছাগলী বাচি থাকিলে এতিয়া ইহঁতৰ কাৰণে খাদ্যখিনিৰ কাৰণে এতিয়ালৈকে ইয়াত পোৱাহি নাই কৈছে মই যোৱাকালি মই তেখেতলোকে যেতিয়া লগ পাইছিলে মই তেতিয়া লগে লগেই ক'লোঁ এতিয়া খাদ্যৰ ব্যৱস্থাটো আজি লগে লগে এই গাঁৱৰ লিষ্টখন দিছে লিষ্টখন মই বাইদেউক ক'লোঁ আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টক তেখেতলোকে কৈছে আমি আজিয়ে লিষ্টখন ক্লিয়াৰ কৰি দিছে তাৰমানে তেখেতলোকে তো কাইলৈলৈকে হয়তো পাই যাবহি তেখেতলোকক মই যিমান পাৰিছোঁ মই লাগি দিছোঁ আৰু ইহঁতৰ ৰাস্তা পদূলিবোৰ একেবাৰে অৱস্থা বেয়া এতিয়া এই ৰাস্তা পদূলিবিলাকৰ কাৰণেতো তেখেতলোকে কি কৰিছে এতিয়া আপোনাৰ কিছুমানৰ মানে শিল চিলৰ অসুবিধা হৈছে মানুহবোৰ পিছল হৈছে নদীত পৰে বুলিও ভয় হৈছে তো এইটো পিছলৈ আৰু মোৰ নিজৰ ফালৰ পৰা মই পিছত কৈছোঁ মই নিজৰ ফালৰ পৰাই হ'লেও শিলৰ ব্যৱস্থা কৰি দিম মই ৰাইজক আৰু এতিয়া এই ৰাইজখিনি এতিয়া যিহেতু ধৰক মাতিছে এতিয়া মই মানে কি হয় সম্পূৰ্ণৰূপে ৰাইজৰ যিমানখিনি অসুবিধা থাকিব মই নিজৰ ফালৰ পৰাই হওক চৰকাৰৰ ফালৰ পৰাই হওক মই এইখিনি গোটেইখিনি কৰি দিম বুলি ৰাইজক আজি প্ৰতিশ্ৰুতি দিছোঁ আৰু বিগত দিনত আমাৰ যিবিলাক আহি থকা দিনবিলাকত আমি মানে কি হয় যে ৰাস্তা পদূলিৰ পৰা আদি কৰি আমি গোটেই ৰাইজে চবে লগত লাগি দিম বুলি কৈছে আৰু আমি ৰাস্তা পদূলি আমি যেনেকৈ হাতীবন্ধা বনালোঁ আমি বানটনা বনালোঁ ঘুমতাল কপৌহোৱা যি ধৰণে আমি নিজে ৰাইজৰ লগত লগ লাগি বনাই আহিছিলোঁ এতিয়া ৰাইজে কৈছে আমি চবেই লগ লাগি বনাম শিলৰ ব্যৱস্থাটো আমি নিজৰ ফালৰ পৰা কৰি ল'ম আৰু কৰাৰ পিছত আমাক গোটেই ৰাইজে লাগি দিব আমি গোটেই ৰাস্তাবিলাক বনাই পেলাম আমাৰ আগৰ লিখিয়াকৈ